বিয়াৰ পিছত মাকহঁতৰ ঘৰ এইটো এটা কেনেকুৱা শব্দ। বিয়াৰ আগলৈকে যিজনী ছোৱালীয়ে জন্ম লোৱা ঘৰখনত একদম ৰাংঢালী ছোৱালীৰ দৰে নিজৰ আধিপত্য বিস্তাৰ কৰে, কিন্তু বিয়াৰ পিছদিনাৰ পৰা সেইখন ঘৰ বেলেগৰ ঘৰৰ দৰে হয়, পৰৰ ঘৰৰ দৰে হয়, যাই কোনো এটা বস্তু নিজে লাৰি নিজে লৈ পেলাই খাব নোৱাৰা অৱস্থা হৈ যায়। এইটো কিয় বাৰু? একবাৰ ভাবিলে কেতিয়াবা খুব আচৰিত লাগে। যিখন ঘৰত জন্ম লৈ ইমান বছৰলৈকে নিজৰ আধিপত্য বিস্তাৰ কৰি আছিলে মৰম আদৰত, আৰু বিয়াৰ পিছৰ পৰা সেইখন ঘৰত গৈ নিজে কিবা এটা বস্তু লৈ খোৱা, নিজে কিবা এটা বস্তু লোৱা, নিজে দাবী কৰি থকা, সেই বস্তুটো নোহোৱা হৈ যায়। আৰু এটা কথা কি জানেনে, যেতিয়ালৈকে মাক দেউতাক জীয়াই থাকে তেতিয়ালৈকে ছোৱালীজনীয়ে বিয়াৰ পাছত মাক দেউতাকৰ ঘৰ বুলি যাব ভাল পায়। যদি মাক দেউতাক নাথাকে তেতিয়াহ'লে কিন্তু আৰু সেইখন ঘৰত কোনো ছোৱালীয়ে যাব ইচ্ছাই নকৰে। হয়নে নহয় বাৰু ক'বচোন?